Hello my dear friends and students. আজি মই এই ভিডিওটোত ক্লাস 10 ৰ অনুশীলনী 1.1 ৰ কোৱেশ্চন নম্বৰ 4 টো কৰাম। এতিয়া ভালদৰে চাই লোৱা কোৱেশ্চনটো কি কৈছে। ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গ হয় 3m নাইবা 3m+1 আৰ্হিৰ য'ত m এটা কোনোবা অখণ্ড সংখ্যা। সোৱা কোৱেশ্চনে কৈছে যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গটো এই আৰ্হিৰ। ইয়াতে সোৱা ইংগিত দিয়া আছে। ইংগিতত কৈছে যে ধৰা x যিকোনো যোগাত্মক অখণ্ড সংখ্যা তেন্তে ইয়াৰ আৰ্হি হ'ব 3q+1 3q+2। ইয়াতে ইহঁতৰ প্ৰতিটোকে বৰ্গ কৰা আৰু দেখুৱা যে ইহঁতৰ 3m+1 আৰ্হিৰ লিখিব পাৰি। এতিয়া সোৱা আমি কোৱেশ্চনটো কৰিম কেনেকুৱা। এই কোৱেশ্চনটো আমি 2 নম্বৰ কোৱেশ্চন যেনেকুৱা কৰিছোঁ ঠিক তেনেদৰে কৰিম। প্ৰথমতে কৰি পেলাই এই যিকোনো যোগাত্মক যুগ্ম অখণ্ড সংখ্যা যি আছে সেইটোক এই আৰ্হিত দেখুৱাই দিম 3q+1 3q+2 এই আৰ্হিত দেখুৱাম। তাৰপিছতে এইকেইটাৰ বৰ্গটোক আকৌ 3m বা 3m+1 আৰ্হিত দেখুৱাই দিম। তেনেহ'লে আহা ভিডিঅ' ষ্টাৰ্ট কৰোঁ। এতিয়া সোৱা কুৱেশ্যন 4টো ষ্টাৰ্ট কৰিছোঁ আৰু আনচাৰ দি পেলাই মই প্ৰথমতে ধৰি ৰাখিছোঁ যে আগতে যেনেকুৱা ধৰিছিলোঁ ধৰো যিকোনো এটা যোগাত্মক অখণ্ড সংখ্যা। এইটো মই চিধা কুৱেশ্যনৰ পৰা ধৰিছোঁ। মই দেখুৱাই আছোঁ কুৱেশ্যনত, তোমালোকে চাই ল'বা। এতিয়া আকৌ এবাৰ কুৱেশ্যন লৈ চোৱা। কুৱেশ্যনে কৈছিল যে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুওৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যা ইয়াতেতো যোগাত্মক অখণ্ড সংখ্যাটো দিয়া নাই, সেইকাৰণে মই ধৰিছোঁ যিকোনো যোগাত্মক অখণ্ড সংখ্যা। চোৱা কুৱেশ্যনে কৈছে চোৱা যিকোনো যোগাত্মক অখণ্ড সংখ্যা এইটো মন কৰিবা। তাতে 2 নম্বৰত কৈছিল যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা। এইবাৰ যুগ্ম একো কোৱা নাই, যোগাত্মক অখণ্ড সংখ্যা মানে অযুগ্মও হ'ব পাৰে যুগ্মও হ'ব পাৰে। সেইকাৰণে মই এক ধৰি লৈছোঁ যিকোনো যোগাত্মক অখণ্ড সংখ্যা আৰু তাক বৰ্গটোক মই এই আৰ্হিৰ দেখুৱাব লাগে। এতিয়া চোৱা মই ধৰিছোঁ ইয়াতে য'ত b ইকুৱেল কিমান হ'ব, b ইকুৱেল হ'ব 3। চ' b ইকুৱেল 3 কি দিছোঁ মই দেখুৱাই আছোঁ আকৌ। ইয়াতে চোৱা b সেইকাৰণে 3 দিছোঁ কাৰণ আমি যিবোৰ প্ৰমাণ কৰিব লাগে সেইবোৰত চোৱা এমৰ মাল্টিপলত মানে পূৰণত 3 আছে। আগৰটো যেনেকুৱা কৰিছিলোঁ আগৰটো 2ত চোৱা 6 আছিল, b ঠাইত আমি 6 দিছোঁ। এইবাৰ আমি b ঠাইত দেখি আছোঁ 3 আছে, সেইকাৰণে আমি b ঠাইত 3 দি দিছোঁ। এতিয়া চোৱা ইয়াতে অলপ মিষ্টেক হৈছে, মই তোমালোকক দেখুৱাই দি আছোঁ। ইংগিতত কৈছে যে ধৰা x এটা যিকোনো যোগাত্মক অখণ্ড সংখ্যা। আমাক ইংগিত দি কৈছে যে ইংগিত হিচাপত কৰিব লাগে। তেনেহ'লে মই এৰ ঠাইত x দি আছোঁ, ইংগিত অনুসৰি কৰোঁ। তেনেহ'লে ইয়াতে মই নিদি পেলাই এইটোক x ধৰোঁ কাৰণ ইংগিতত দিয়া আছে যে ধৰা x যিকোনো এটা যোগাত্মক অখণ্ড সংখ্যা। মই ইংগিত অনুসৰি কিতাপৰ অনুসৰি ধৰি লৈছোঁ আৰু b ইকুৱেল 3। এতিয়া চোৱা আমি জানো যে ইউক্লিডৰ কলনবিধিৰ এটা নিয়ম আছে যিটো এইটো a ইকুৱেল bq+r। এই নিয়ম অনুসৰি আমি এইটোবোৰ কৰিব লাগিব। কাৰণ এই নিয়ম অনুসৰি কৰাৰ কাৰণ কি মই আকৌ কিতাপত দেখুৱাই আছোঁ। চোৱা 3m+1 এইটো কি আৰ্হিত হৈছে, এইটো bq+r এই আৰ্হিত হৈছে নহয়, এইটো ইউক্লিডৰ কলনবিধিৰ আৰ্হি হয়। সেইকাৰণে আমি এইটো a ইকুৱেল bq+r ফৰ্মত আমি কৰিম। ইয়াতে এবাৰ লিখি দিওঁ যে ইউক্লিডৰ কলনবিধি ব্যৱহাৰ কৰি মই লিখি দিছোঁ ইউক্লিডৰ কলনবিধি ব্যৱহাৰ কৰি। ইউক্লিডৰ কলনবিধি কি আছিল চোৱা এইটো a ইকুৱেল bq+r। চ' এই এটো হৈছে যিকোনো যোগাত্মক অখণ্ড সংখ্যা, মানে আমাৰ এই যিটো কৈছোঁ যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ফৰ্ম। তেনেহ'লে চোৱা ইয়াতে মই এৰ ঠাইত x ধৰি লৈছোঁ, সেইকাৰণে এই নিলিখি ইয়াতে x লিখিম এনেকুৱা যে x ইকুৱেল bq+r। এতিয়া চোৱা আমি জানো যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাক চোৱা b ঠাইত 3 আছে, 3ৰে হৰণ কৰিলে বাশেষ কি পোৱা যায় এইটো চাই লওঁ। মই দেখুৱাই আছোঁ তোমালোকক যিকোনো যোগাত্মক অখণ্ড সংখ্যা কি হ'ব পাৰে এই বক্সত লিখাও। যোগাত্মক অখণ্ড সংখ্যা চাই লোৱা। যোগাত্মক অখণ্ড সংখ্যা কি হ'ব পাৰে, আমি অযুগ্ম ক'লেতো 3 এনেকুৱা লিখিলোহেঁতেন, 3 5 7 আৰু যুগ্ম ক'লে 2 4 6 8 এইবোৰ লিখিলোহেঁতেন।
বাট ইয়াতে যোগাত্মক যুগ্ম অযুগ্ম একো কোৱা নাই মানে তেনেহ'লে মই কি লিখিব পাৰিম 4 5 6 7 8 9 10 11 এনেকুৱা ডট ডট সব লিখিব পাৰিম সো 4 আগতে 3ও লিখিব পাৰিম 3 সেইকাৰণে লিখা নাই কাৰণ সো 3 লিখিও দিও 3 আগতে 2ও লিখিব পাৰিম সেইকাৰণে লিখা নাই কাৰণ 3 ৰে হৰণ কৰোতে 2 ত আমি পইণ্ট বুৱাই পেলাই ল'ব লাগিব সেইকাৰণে তোমালোকক এক্সাম্পলত বুজুৱাত অলপ অসুবিধা দেখা দিব সেইকাৰণে মই 3তকৈ সৰু সংখ্যা লোৱা নাই এতিয়া সোৱা আমি এটো এনেকুৱা যিকোনো এটা সংখ্যাক হৰণ কৰিলে আমাৰ বাকশেষ কি ওলাই চাই লও সোৱা প্ৰথমতে ধৰি লও মই 3 হৰণ কৰি আছো 3ক যদি 3 ৰে হৰণ কৰো তেনেহলে 3 3 তে একবাৰ গৈছে 3 গুণ 3 গৈছে 0 ওলাইছে বাকশেষ এতিয়া মই 4ক কৰি আছো 4ক 3 ৰে 3 4 তে একবাৰ গৈছে 3 গুণ 3 হৈছে 4 পৰা 3 গলে 1 গৈছে এতিয়া মই 5ক কৰি আছো সোৱা 3 5ত একবাৰ গৈছে 3 গুণ 3 হৈছে 5 পৰা 3 গলে 2 হৈছে এনেকুৱা যদি মই 6ক কৰো সোৱা 6ক কৰি আছো 3 ৰে 3 6ত দুইবাৰ গৈছে 3 2 গুণ 6 হৈছে 0 হৈছে মানে কি পাইছো মই যে যিকোনো সংখ্যাক 3 ৰে হৰণ কৰিলে যিকোনো যোগাত্মক অখণ্ড সংখ্যা এইবোৰ যিকোনো যোগাত্মক অখণ্ড সংখ্যা ইয়াতে যুগ্ম অযুগ্ম আছে যুগ্ম কেইটা 4 6 8 এইবোৰ আৰু অযুগ্ম কেইটা হল 3 5 7 এইবোৰ এতিয়া সোৱা ইয়াতে মই যিকোনো যুগ্ম অযুগ্ম বিচাৰি পেলাই কৰা নাই যিকোনো সংখ্যা কৰি আছো আৰু বাকশেষ মই কি পাইছো 0 পাইছো 1 পাইছো 2 পাইছো আকৌ 0 পাইছো আকৌ 1 2 মানে কমন দেখাইছো মই 0 1 আৰু 2 এই তিনিটা সংখ্যা পাইছো মানে তোমালোকে হৰণ কৰি চাবা 0 1 2 পাবা বাকশেষ সদায় যিকোনো সংখ্যাক তোমালোকে 3 ৰে হৰণ কৰিলে সদায় 0 1 নহলে 2 বাকশেষ পাবা এতিয়া তোমালোকক এইখিনি বুজোৱাৰ কাৰণ কি জানা কাৰণ এই ইউক্লিডৰ কলনবিধিৰ নিয়ম যেটো হৈছে এটো এটা হৰণৰ নিয়ম এইটো এই সংখ্যাটো ইকুৱেল হ'ব এইখিনিৰ কাৰণ ইকুৱেল আছে যেতিয়া b ৰে q পূৰণ কৰা হ'ব আৰু r দি যোগ কৰা হ'ব এইটো সমান পোৱা যাব এইটো এটা যেনেকৈ ইয়াতে সোৱা এটা দেখুৱাই আছো মই এইটো b ঠাইত আছে এইটো q ঠাইত আছে আৰু এইটো r ঠাইত আছে আৰু এইটো x ঠাইত আছে এটো সোৱা 3 গুণ 3 3 2 3 আৰু 2 যোগ কৰিলে 5 এনেকুৱা এই দুইটা পূৰণ কৰিলে এই দুইটা পূৰণ কৰা হৈছে আৰু এটো যোগ কৰা হৈছে আচ্ছা এটা মই লিখি দিও এইখিনি যে যিকোনো অখণ্ড সংখ্যাক 3 ৰে হৰণ কৰিলে বাকশেষ সদায় 0 1 আৰু 2 পোৱা যায় এতিয়া সোৱা মই লিখি লৈছো যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাক 3 ৰে হৰণ কৰিলে বাকশেষ সদায় 0 বা 1 বা 2 পোৱা যায় মই এইখিনি অনুসৰি লিখিছো আমি চেক কৰি চাইছো যে 0 পাইছো 1 পাইছো 2 পাইছো আকৌ 0 পাইছো মানে এনেকৈ যিকোনো যোগাত্মক অখণ্ড সংখ্যাক তোমালোকে 3 ৰে পূৰণ যদি কৰা তেনেহলে বাকশেষ এইকিটাই পাবা আৰু এইকিটা মই লিখি লৈছো যিখিনি কথা মই তোমালোকক কৈছো এইখিনি অসমীয়াত লিখি দিছো এতিয়া যেহেতু বাকশেষ 0 1 2 আৰু 0 1 2 হয় তেনেহলে এইখিনি r ৰ ভ্যালু হ'ব কাৰণ r বাকশেষ মানে r হয় এটো সোৱা মই লিখিছো তেনেহলে r হল কি 0 1 2 এই তিনিটা বাকশেষ হ'ব মানে যিকোনো যোগাত্মক অখণ্ড সংখ্যাক 3 ৰে হৰণ কৰিলে r পোৱা যাব 0 1 2 r মানে বাকশেষই এতেকে সোৱা কি হ'ব আগৰ নিচিনা কোৱেশ্চনটো যেনেকুৱা কৰিছিলো যিকোনো যোগাত্মক অখণ্ড সংখ্যা কেইটা b ঠাইত কি b ঠাইত 3 বহুৱাই দিলো আৰু কি আছে q টো আমি নাজানো q যিকোনো এটা অখণ্ড সংখ্যা হ'ব পাৰে এটো আমাৰ x ৰ ওপৰত ডিপেন্ড কৰিব x যিমান হ'ব সেইটোৰ বেস কৰি পেলাই q হ'ব প্লাস r ইকুৱেল এবাৰ 0 আৰু এবাৰ সোৱা x ইকুৱেল 3q প্লাস r আৰু এবাৰ 1 x ইকুৱেল 3q প্লাস r এবাৰ 2 এতিয়া হল যিকোনো যোগাত্মক অখণ্ড সংখ্যাবোৰ এই আৰ্হিৰ এতিয়া আমাক কোৱেশ্চনে কৈছে যিকোনো যোগাত্মক অখণ্ড সংখ্যাবোৰৰ বৰ্গ কোৱেশ্চন জি আৰ্হিৰ দিয়া আছে সেই আৰ্হি এটো ইংগিতত এনেকুৱা কৈছে যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাবোৰ প্ৰথমতে এই আৰ্হিত প্ৰমাণ কৰা সোৱা এটো 3q + 0 তেনেহলে এটো x = 3q এই হৈ যাব অকল কাৰণ 0 ৰ কোনো ভ্যালু নাই অনলি 3q হ'ব এতিয়া এই কেইটাৰ বৰ্গক আমি দেখুৱাব লাগে কোৱেশ্চন দেখাইছো কেনেদৰে দেখুৱাব লাগে এয়া সোৱা বৰ্গক 3m নাইবা 3m + 1 আৰ্হিৰ দেখুৱাব লাগে
আৰু আমি দেখুৱাই লৈছোঁ ইংগিতত যে যেনেকৈ 3q 3q+1 3q+2 যিকোনো যোগাত্মক অখণ্ড সংখ্যাবোৰ 3q+1 3q+2 আৰ্হিৰ এনেকুৱা দেখুৱাইছোঁ আৰু এই ইয়াকে বৰ্গ কৰি পেলাই এই আৰ্হিৰ দেখুৱাব লাগে 3m 3m+1 এতিয়া তাৰ পিছৰ ষ্টেপত আমি যাওঁ এতিয়া ইয়াতে লিখি দিওঁ প্ৰমতে প্ৰশ্ন কৈ দিছে যে এইবোৰৰ বৰ্গ তেনেহ'লে এইটো হৈছে যোগাত্মক অখণ্ড সংখ্যাবোৰ এই আৰ্হিৰ x = 3q আৰ্হিৰ x = 3q+1 আৰ্হিৰ x = 3q+2 আৰ্হিৰ এতিয়া আমি ইয়াৰ বৰ্গক এই যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গটোক সেই আৰ্হিৰ দেখুৱাম প্ৰশ্নমতে বৰ্গ কৰি লওঁ x² চোৱা প্ৰথমতে এইটোক বৰ্গ কৰি আছোঁ তেনেহ'লে এইটোক বৰ্গ কৰিছোঁ তেতিয়া তাৰ ভেলুকো বৰ্গ কৰিব লাগিব হিচাপত কি আছে 3q চোৱা 0ৰ কোনো ভেলু নাই সেইকাৰণে 0টো মই আঁতৰাই পেলাই অকল 3q লিখি দিওঁ চোৱা 3q তেনেহ'লে 3q বৰ্গ কৰিছোঁ এতিয়া চোৱা x² = 3q 3ৰ ওপৰত স্কয়াৰ আছে qৰ ওপৰত 3 স্কয়াৰ মানে 9 আৰু q স্কয়াৰ মানে q স্কয়াৰ সো ইয়াতে আমাৰ 3m প্ৰমাণ কৰিব লাগে তেনেহ'লে ইয়াৰ পৰা কমন লৈ লওঁ 3 তেনেহ'লে ইয়াতে থাকিব কি 3 আৰু q স্কয়াৰ থাকি যাব এইটো কমাই দিলে আকৌ এইটো হ'ব চোৱা 3 3 গুণ 9 আৰু q স্কয়াৰ এতিয়া মই এইখিনি m ধৰি ল'ম x² = 3m ইয়াতে লিখিলোঁ য'ত 3q² = m ধৰি লৈছোঁ আমি এইখিনি আচ্ছা এতিয়া আকৌ এইটোক কৰি দেখুৱাম এইটো চোৱা 3m প্লাছ যিকোনো অখণ্ড সংখ্যাৰ বৰ্গক আমি 3m আৰ্হিৰ দেখুৱাব লাগে তেনেহ'লে অখণ্ড সংখ্যাটো এইটোক ধৰিছোঁ আৰু তাক বৰ্গ কৰি পেলাই 3m আৰ্হিৰ দেখুৱাই লৈছোঁ এতিয়া এইটোকো দেখুৱাওঁ চোৱা এইটোকো বৰ্গ কৰিছোঁ তেতিয়া তাৰ ভেলুটো অপজিট সাইডত যি আছে সেইটোকো বৰ্গ কৰিম 3q+1 হোল স্কয়াৰ এতিয়া এইটোক মই দেখিছোঁ সূত্ৰত নিব লাগিব a + b হোল স্কয়াৰ সূত্ৰত তেনেহ'লে a স্কয়াৰ মানে 3q স্কয়াৰ a স্কয়াৰ প্লাছ 2ab 2a মানে কিমান 3q b মানে 1 2ab প্লাছ b স্কয়াৰ মানে 1 স্কয়াৰ এতিয়া চোৱা 3 স্কয়াৰ মানে 3 আৰু q দুইটাৰ ওপৰত স্কয়াৰ 3 স্কয়াৰ মানে 9 আৰু q স্কয়াৰ মানে q স্কয়াৰ প্লাছ 3 2 6 এইটো কি লিখিছোঁ a স্কয়াৰ প্লাছ 2ab সো এইটো প্লাছ নহয় মাল্টিপ্লাই হৈ আছে 2 3 গুণ 6 আৰু 1 গুণ 6 আৰু q 2ab প্লাছ b স্কয়াৰ 1 স্কয়াৰ মানে 1 স্কয়াৰ এতিয়া সো আমাৰ প্ৰমাণ কৰিব লাগে 3m+1 তেনেহ'লে +1টো মই এৰি পেলাই এই দুইটাৰ পৰা কমন লওঁ কি কমন আছে ইয়াতে 3 কমন আছে দুইটাত আৰু q এটা কমন আছে তেনেহ'লে দুইটা 3q কমন লৈ ললে ইয়াতে থাকিব 3q প্লাছ ইয়াতে থাকিব 2 আৰু q2 ওলাই গৈছে এইটো সো কমালে আকৌ এইটো হ'ব লাগে 3 3 9 q স্কয়াৰ প্লাছ 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 3 2 গুণ 6 আৰু q এটা আছে 6q আৰু আউটসাইডত আছে 1 এটা প্লাছ এতিয়া চোৱা আমি কিমান ইয়াৰ পৰা ইমানলৈকে আমি তোমালোকে এনেকুৱা ব্ৰেকেট নিদিবা মই তোমালোকক বুজোৱাৰ কাৰণে দি আছোঁ ইমানলৈকে মই m ধৰি ল'ম ইমানলৈকে তেনেহ'লে ইয়াতে 3 এইখিনি ঠাইত মই m দি দিওঁ প্লাছ 1 ইয়াতে লিখি দিওঁ য'ত 3q+2 = m এইখিনি এতিয়া হৈ গ'ল এইটো 2 নম্বৰটোক 3m+1 আৰ্হিৰ দেখুৱাইছে এতিয়া লাষ্ট আৰু এটা আছে এইটো সো এই দুইটাক মই দেখুৱাই দিছোঁ আৰু লাষ্ট এইটো আছে এইটোকো আমি কিতাপৰ ফৰ্মত হয় 3m নহ'লে 3m+1 আৰ্হিৰ দেখুৱাব লাগে তেনেহ'লে এইটো কৰি আছোঁ সো এতিয়া ইয়াতে লিখি দিওঁ আকৌ এইবাৰ আছে কি x = 3q+2 চোৱা এইটো আছিল কি এইটো হৈছে অখণ্ড সংখ্যা আৰু অখণ্ড সংখ্যাবোৰ এই আৰ্হিৰ এতিয়া কুৱেশ্যনে কৈছে যে অখণ্ড সংখ্যাবোৰৰ বৰ্গক 3m+1 নাইবা 3m আৰ্হিৰ দেখুৱাব লাগে তেনেহ'লে মই টোটাল তিনিটা পাইছোঁ এটা পাইছিলোঁ x = 3q আৰু এটা পাইছোঁ x = 3q+1 আৰু এটা পাইছোঁ এইটো যেটো লাষ্ট 3q+2 অখণ্ড সংখ্যাবোৰ এই আৰ্হিৰ আছিল এতিয়া এইবোৰৰ বৰ্গবোৰক মই 3m+1 নাইবা 3m আৰ্হিৰ দেখুৱাই আছোঁ বৰ্গ কৰি আছোঁ এই সাইডটো বৰ্গ কৰিব লাগিব এতিয়া দেখিছোঁ এইটো a + b হোল স্কয়াৰৰ সূত্ৰত গৈ আছে তেনে a স্কয়াৰ মানে 3q স্কয়াৰ a স্কয়াৰ প্লাছ 2ab 2a মানে 3q আৰু b মানে 2 2ab প্লাছ b স্কয়াৰ মানে 2 স্কয়াৰ
এতিয়া এইটো আমি সলভ কৰো এতিয়া সোয়া 3 3 * 9 হ'ব আৰু কিউ স্কয়াৰ থাকিব আৰু প্লাস 2 3 গুণ 6 6 2 গুণ 12 কিউ তাৰ পিছত প্লাস 2 স্কয়াৰ মানে 4 এতিয়া সোয়া আমাৰটো 4 লাষ্টত না লাগে যেটো এনেকৈ এটো যেনেকৈ আমি +1 ক এৰি দিছো আউটসাইডত এতিয়া +4 ক এৰিব নোৱাৰো কাৰণ আমাৰ 3m + 1 নহলে 3m দেখাব লাগে তেনেহলে মই এটো কেনেকৈ কৰো 9q স্কয়াৰ প্লাস 12q প্লাস 4 ক মই 3 + 1 দিব পাৰিম নহয় কাৰণ আমাৰ লাষ্টত 1 এৰিব লাগে তেনেহলে 8 কিটাৰ পৰা কমন লৈ লও 3 সো ইয়াৰ পৰা 3 কমন লৈছো সো এই তিনটাৰ পৰা কমন লৈ আছো সেই কাৰণে অকল 3 এ ল'ব পাৰিম কাৰণ ইয়াতে কিউ নাই ইয়াৰ পৰা 3 কমন ললে কিমান থাকিব 3 থাকিব আৰু কিউ স্কয়াৰ থাকিব তাৰ পিছত প্লাস ইয়াৰ পৰা 3 ওলাই গলে কিমান থাকিব 4 থাকিব 4 3 গুণ 12 হয় আৰু কিউ প্লাস ইয়াৰ পৰা 3 ওলাই গলে 1 থাকিব আৰু আউটসাইডত +1 টো মই ৰাখি দিছো এতিয়া সো এই গুটেখিনিক মই m ধৰি লম তেনেহলে 3m ধৰি লৈছো আৰু +1 আউটসাইডত আছে 1 এতে লিখি দিও যত এই গুটেখিনিক m ধৰিছো 3q স্কয়াৰ + 4q + 1 = m এতিয়া ইয়াতে আমাৰ অংকটো সমাপ্ত হৈছে সোয়া প্ৰথমতে মই কি কৰিছিলো প্ৰথমতে মই আগৰ ওপৰৰ পৰা দেখুৱাই আছো তোমালোকক ভালদৰে বুজি পাবা সোয়া প্ৰথমতে যিকোনো যুগ্ম সংখ্যা যিকোনো যুগাত্মক সংখ্যাক মই 3q + 2 3q আৰু 3q + 1 এই তিনিটা আৰ্হিত দেখুৱাইছো আৰু তাৰ পিছতে তাৰ ইয়াৰ বৰ্গবোৰক মই 3m + 1 আৰু 3m + 1 আৰ্হিত দেখুৱাইছো কোৱেশ্চনে কৈ দিছিল যে বৰ্গবোৰক 3m নাইবা 3m + 1 আৰ্হিত দেখুৱা তেনেহলে 3m নাইবা 3m + 1 ৰ আৰ্হিত দেখুৱাই দিছো আৰু ইয়াতে সমাপ্ত হৈছে আশা কৰো তোমালোকে ভালদৰে বুজি পাইছা আৰু বুজাত কোনো প্ৰবলেম হলে মোক কমেন্টত জনাবা আৰু ভিডিওটো ভাল লাগিলে লাইক এণ্ড শেয়াৰ কৰি লবা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ